ৰিপৰ্টতো কিবা কিবি বস্তু বনাই পঠিয়াম হয় আচ্ছা নিজে আচ্ছা যিসকল মহিলাই কয় যে মোৰ একেবাৰে সময় নাই সেইসকল মহিলাৰ বাবে এই কথাটো কিন্তু বহুত জানিব মানে কথাটো বহুত মানে এটা গুৰুত্বপূৰ্ণ কথা মই তাৰ পৰা তেতিয়া পানীটো কোনো কানেকশ্যন নাছিলে কোনো মিউনিচিপালিটি পানী নাছিলে হয় তেতিয়া যিবিলাক দোকান আছিলে হয় দেউতাই কান্ধত পানী লৈ ভাল লৈ হয় পানী দি ফুৰিছিলে দোকানত সেনেকে দেউতাৰ জীৱনটো আৰম্ভ কৰিছিল মানে এটলিষ্ট 13 বছৰ বয়সৰ পৰা 12-13 বছৰ বয়সৰ পৰা দেউতাই আনে দৰং জিলাত সুনন্দটো গৈ ক'ত যাই দিয়ে বোলে সুনন্দী মহাজনৰ দোকানত যা বন আৰু মিঠাই খাম আচ্ছা তেতিয়া তেওঁ ক'লে ৰিপ'জ মানে আমি যেনেকে গধূলি আহিছো বহিছো অলপ ৰিফ্ৰেছমেণ্ট মানে আচ্ছা সেই অৰ্থটো সেইটোৱেই কিন্তু বহুতেই অলপ জিৰণি লৈ মানে চাহ একাপ খালো ফ্ৰেছ সেই ৰিপ'জ নামটো দিলে দেউতাই যিটো সন্দেশ বনাইছিলে নিজৰ হাতেৰে সেইটো বোলে এতিয়াও সেই টেষ্টটো মানে ইমান সুন্দৰ টেষ্ট আছিলে পৰীক্ষা শেষ হৈ যায় দেউতাই আমাক কি কৰে বেকাৰীত লৈ যায় গধূলি এতিয়াতো তহঁতে নপৰা পৰীক্ষা গৈছে আমাক গোটেইবিলাকক লৈ যায় এই ব্ৰেডবিলাক যেতিয়া শ্লাইচিং পেকিং কৰিব লাগে তহঁতে পেকিং কৰি দিছোন অলপ তেতিয়া মোৰ দুটা লেবাৰ হ'লেতো কম লাগিব আমাৰ ভতিজা এতিয়া 4th জেনেৰেশ্যনৰ আমাৰ লগতে আছে আমি যৌথ পৰিয়াল আমি একেলগে থাকো একেলগে কাম কৰো আমাৰ বিজনেছ বিলাকো চব মানে একেলগে কৰা হয় নমস্কাৰ মনৰ খবৰলৈ মই সাগৰিকাই আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আমাৰ মাজত এনে এজন ব্যক্তি আছে যিজন ব্যক্তিৰ প্ৰতিষ্ঠানটোৰ নাম প্ৰত্যেকজন অসমীয়াই ৰাতিপুৱা শুই উঠিয়ে লয় গোটেই দিনটোৰ ভিতৰত এবাৰ নহয় এবাৰ সেই প্ৰতিষ্ঠানটোৰ নাম লয় আৰু প্ৰত্যেকজন অসমীয়াই সেই প্ৰতিষ্ঠানটোৰ লগত জড়িত সঁচাকৈ শুনোতে চাগে আচৰিত লাগিছে কিন্তু মই যাৰ কথা ক'ব বিচাৰিছোঁ আপোনালোকে যেতিয়া দেখিব যেতিয়া তেখেতৰ লগত চিনাকি হ'ব আপোনালোকেও বুজি পাব মই কাৰ কথা ক'ব বিচাৰিছোঁ সেয়া হৈছে ৰিপ'জৰ অন্যতম স্বত্বাধিকাৰী ৰাজীৱ কুমাৰ ডেকা মিণ্টুদা আমি সকলোৱে মিণ্টুদা বুলি মাতোঁ আৰু বহু লোকে মিণ্টুদা বুলিয়ে আচলতে জানে তেখেত আৰু তেখেতৰ সহধৰ্মিনী আজি আমাৰ মাজত আছে তেখেতৰ পত্নী হৈছে ভানু ডেকা চহৰীয়া যিগৰাকী ব্যক্তিয়ে তেওঁলোকৰ নিজৰ ঠাইৰ লগতে সমগ্ৰ অসমতে তেওঁ সত্ৰীয়া সংস্কৃতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ তাৰ সাধনা কৰি আছে আহক আজি তেখেতসকলৰ লগত কথা পাতোঁ আৰু তেখেতসকলৰ বিষয়ে কিছু কথা জানো নমস্কাৰ আমাৰ অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ প্ৰথমতে সুধিব বিচাৰিছোঁ বাইদেউক যে এগৰাকী সত্ৰীয়া শিল্পী হৈ এটা ব্যৱসায়ী পৰিয়ালত দিগদাৰ হোৱা নাইনে একেবাৰে হোৱা নাই হয় কাৰণ মই সৰুৰ পৰা মানে নৃত্য চৰ্চা কৰিছোঁ এনেকৈ কৰিয়ে আহিছোঁ প্ৰথমতে মই কথক নৃত্যৰ চৰ্চা কৰিছিলোঁ মই যুৱ মহোৎসৱত গুৱাহাটী বিশ্ববিদ্যালয়ত মই ছেকেণ্ড হৈ পজিশ্যন পাইছিলোঁ নাচত তাৰপিছত কিন্তু মই বিয়াৰ পিছত বিভিন্ন সময়ত বিভিন্ন অনুষ্ঠানত মই নৃত্য প্ৰদৰ্শন কৰিছোঁ অসমৰ বাহিৰত কৰিলোঁ যেতিয়া নাম ইউথ ফেষ্টিভেললৈ গ'লোঁ তেতিয়া শাস্ত্ৰীয় নৃত্যৰ যিটো মানদণ্ড দেখিলোঁ মই সঁচাকৈ আচৰিত হ'লোঁ আৰু তেতিয়া মই ভাবিলোঁ যে মই কথক অসমত শিকি মই জানো মই সেই পৰ্যায়লৈ যাব পাৰিম সেইকাৰণে মই সত্ৰীয়া নৃত্য বিয়াৰ পিছত আকৌ আৰম্ভ কৰিলোঁ তেনেহ'লে মোৰ যিটো প্ৰশ্ন সেই প্ৰশ্নটোৱেই ভুল যে আপুনি এটা ব্যৱসায় পৰিয়াললৈ গৈ সত্ৰীয়া সংস্কৃতি চৰ্চা কৰিবলৈ দিগদাৰ হোৱা নাইনে আপোনাৰ আচলতে মোৰ প্ৰশ্নটোৱেই ভুল আচলতে কাৰণ আপুনি বিয়াৰ পিছতহে সত্ৰীয়াৰ কাম আৰম্ভ কৰিছে তাৰপিছত ভাবিলোঁ মই অসমৰ মাটিৰ গুণ থকা কিবা এটা সংস্কৃতিৰ চৰ্চা কৰিম আৰু সত্ৰীয়া বিষয়টোৱে মই বাছি ল'লোঁ আৰু প্ৰয়াত চলিহান শইকীয়া ছাৰ প্ৰদীপ চলিহা ছাৰ আৰু আপোনালোকৰ দেউতা যতীন গোস্বামী ছাৰৰ তত্ত্বাৱধানত মই নৃত্য চৰ্চা কৰিলোঁ আৰু সেনেকৈ চলি আছোঁ আৰু এতিয়াও আপোনাৰ অবিৰত চলি আছে হয় অনাগত দিনতো চলি থাকিব সেইটো মই ভালকে জানো আপুনি এতিয়া ষ্টেজ পাৰফৰ্ম কৰিবলৈ এৰি দিলে নেকি নাই কৰে ন লগতে মই যোৱাবাৰ ছেপ্টেম্বৰ নহয়
মে' মাহত হয় কটন ইউনিভাৰ্চিটিত মোক মাতিছিলে হয় পুৰতীৰ্থৰ গল্ডেন জুবিলি আছিল হয় তেতিয়া মই নিজেও কৰিছোঁ হয় গতিকে মই মাজে মাজে কৰি আছোঁ হয় মাজতে হয় আপোনাৰ এখন স্কুলোতো আছে নহয় জানো আছে হয় বিপ্লৱ সংগীত মহাবিদ্যালয়ত মই সেইখন চলাই আছোঁ আৰু প্ৰায় 100ৰ ওপৰত ল'ৰা ছোৱালী শিকি আছে বহুত ষ্টুডেণ্ট আছে দেখোন তাকে কিন্তু এই যে ব্যৱসায়ৰ লগততো আপোনালোক অলপ অলপ জড়িত চাগে হয় মইতো জনামতে আপোনালোকৰ গোটেই ঘৰখনেই জড়িত এইটো ব্যৱসায়তে হয় মানে দিগদাৰ নহয় ন দুইটা আৰু মই মানে ৰিপ'জতো কিবা কিবি বস্তু বনাই পঠিয়াম হয় আচ্ছা নিজে আচ্ছা তাৰপিছত মানে হেৰি পিঠা এটা আৰু মিঠা দৈ এটা পঠিয়াম হয় তাৰপিছত আৰু মানে ডাঙৰ হৈ মোৰ ওপৰৰ বৌগৰাকীয়ে তেওঁ মানে গোটেই পিঠা পনাখিনি চাই লাৰু পিঠা এইবিলাক চাই কিন্তু এই দুটা সুকীয়াকে মই আকৌ বনাই পঠিয়াম তাৰ লগতে মানে ৰিপ'জতে চেল হয় আৰু যিসকল মহিলাই কয় যে মোৰ একেবাৰে সময় নাই সেইসকল মহিলাৰ বাবে এই কথাটো কিন্তু বহুত জানিব মানে কথাটো বহুত মানে এটা গুৰুত্বপূৰ্ণ কথা মই তেখেতসকলক হেৰি কৰা নাই কিন্তু তেখেতসকলৰ জ্ঞাতাৰ্থে মই ক'ব বিচাৰোঁ যে আপোনাৰ এই কথাটো কিন্তু বহুত বহুত মানে গুৰুত্বপূৰ্ণ কথা কাৰণ সংসাৰ লৈ সংস্কৃতি লৈ তাৰ পিছত ব্যৱসায় এইটো সহজ কথা নহয় কিন্তু ইয়াৰ গোটেই দিনটোৰ সময়ৰ ভাগ আছে নেকি বাৰু খুব সোনকালে উঠো আচলতে আচ্ছা আৰু আমাৰ ঘৰত এনেকুৱা চবে চবৰ কামবিলাক খুব ভালকে কৰে প্ৰত্যেকজনে নিজৰ নিজৰ কাম হয় এওঁলোকৰতো কথা ক'বই নোৱাৰে ল'ৰাকেইটাৰ কথাই বেলেগ আৰু বহুত ব্যস্ত হৈ থাকে আৰু নিজৰ কামত সকলোৱে মানে খুব শৃংখলাবদ্ধভাৱে গোটেই কামখিনি কৰি নিয়ে গতিকে এওঁলোকক দেখাৰ পিছত আমি আৰু মানে অলপ পিছত থাকিবলৈ বেয়া লাগে আমিও কৰো আচল কথাটো হৈছে শৃংখলাবদ্ধ যিটো জীৱন সেইটো বহুত জৰুৰী চাগে খুব জৰুৰী তাকে আৰু এতিয়া দাদাৰ ওচৰলৈ আহিম প্ৰথম কথা সুধিব বিচাৰো যে অসমীয়া আমাৰ এটা মানে বদনামী আছে যে অসমীয়া মানুহে ব্যৱসায় কৰিব নোৱাৰে এই কথাটো যে ওলোটাই দিলে প্ৰথম কাৰ চিন্তা আছিল এইটো মই প্ৰথমতে ইয়াৰ নাম ল'ব লাগিব মোৰ প্ৰয়াত মোৰ দেউতা সুনন্দৰাম ডেকা তাক এছাদি বুলি জানে আৰু মোৰ মা সুমিত্ৰা ডেকা তেওঁলোকে আমাক শিকাই থৈ গ'ল আচলতে আৰু যিখিনি কৰিছে তেওঁলোকে কৰিছে বেছিখিনি আমি মংগলত গ'লে হয়তো আপোনালোকে দেখিব যিকেইটা মেইন ঘৰ আছে চব দুটাই কৰিছিলে আৰু দুটা নিজে এজন যদিও পঢ়া শুনা ক্লাছ 5লৈ কৰিছিলে দুটা এজন ইঞ্জিনিয়াৰৰ যিখিনি কাম সেইখিনি দুটা নিজে ডিজাইন কৰিছিলে দুটা ফাৰ্ষ্ট ক্লাছ কন্ট্ৰেক্টৰো আছিলে মংগলৰ যিটো কোড বিল্ডিং আপুনি দেখিব দুটাই কন্ট্ৰেক্ট লোৱা দুটাই বনাইছিলে বেছিখিনি স্কুল ঘৰ দুটাই বনোৱা দুটা নাজানো এইটো গড গিফ্ট আচলতে দুটাই মানে গোটেইখিনি ইমান ধুনীয়া দুটা কেলকুলেশ্যন ইমান ধুনীয়াকে দুটা কামবিলাক কৰি গৈছিলে দুটাই আৰম্ভ কৰিছিলে বিজনেছৰ ৰিপ'ৰ্ট প্ৰথমতে আপোনালোকে গম পাব দুটাই এটা সময়ত পানী দিছিলে তাৰ ওচৰতে এই কথাটো মই জানো মানে অলপ চলপ জানো কিন্তু মই খুব ভালকে ডিটেইল নাজানো এই বিষয়ে কওকচোন মই মানে খুব ইন্টাৰেষ্টেড এই কথাটো জানিবলৈ মেইন একদম আমাৰ ৰিপ'ৰ্টৰ সন্মুখতে এটা আমাৰ ডাঙৰ পুখুৰী এটা আছে পুখুৰী আছিলে হয় এতিয়া নাই নেকি বাৰু পুখুৰীটো আছে এতিয়া প্ৰায় মানে অলপ হেৰি হৈছে অলপ মানে এতিয়া মানে মংগলৰ পৌৰসভা কিবা কিবি মানে এতিয়া মানে পৌৰসভাই কিবা কিবি কৰি আছে তাৰ পুখুৰীটোৰ ওপৰতে বাৰু পাৰ্কৰ নিচিনা যা নহওক সেই তাৰ পৰা তেতিয়া পানীটো কোনো কানেকশ্যন নাছিলে কোনো মিউনিচিপালিটি পানী নাছিলে যিবিলাক দোকান আছিলে দুটাই কান্ধত পানী লৈ ভাল লৈ পানী দি ফুৰিছিলে দোকানত দোকান বিলাকত পানী কিনিছিলে বাচন বৰ্তন ধুবৰ কাৰণে আৰু তেতিয়া সেইটো পানী মানুহে খাইছিলো সেই পানীটো সেনেকে দুটাৰ জীৱনটো আৰম্ভ কৰিছিল মানে এটলিষ্ট 13 বছৰ বয়সৰ পৰা 12-13 বছৰ বয়সৰ পৰা দুটা মানে নলবাৰী বৰনদীত ঘৰ আচলতে দুটা তাৰ পৰা দুটা কাৰোবাৰ লগত আহি কামৰ ক'ৰবাত কাম বিচাৰি আহিছিলে মংগললৈ আহিলে আৰু মানে আহি সেনেকে দুটা আৰম্ভ কৰিলে তাৰপিছতে এখন তাতে বঙালী হোটেল এখনে আছিলে তাৰপিছত দুটা তাতেও সোমালে মই অলপ কাৰিকৰী কামবিলাক শিকিলে শিকি লৈ মিঠাই চিঠাই বনোৱাও শিকিলে তাৰপিছত এই ৰিপ'ৰ্টখন আৰম্ভ কৰিলে এই যে শব্দটো ৰিপ'ৰ্ট শব্দটো সেই তেতিয়াই ৰিপ'ৰ্ট শব্দটো তেতিয়া নাছিলে প্ৰথমতে সুনন্দী মহাজনৰ হোটেল বুলিহে জানিছিলে সুনন্দী তাৰ দুটাৰ নাম সুনন্দৰাম ডেকা সুনন্দী বুলি কৈছিল সুনন্দী মানে দৰং জিলাত সুনন্দটো গৈ
ক'ত যাই দিয়ে বোলে সুনন্দী মহাজনৰ দোকানত যা বন আৰু মিঠাই খাওঁ। আচ্ছা এতিয়াও মানুহে মানে এতিয়া যদি ৰিপ'জ বুলি নাম লয়, ৰিপ'জত যাম, ৰাতিপুৱা যিখিনি মানুহ লগ পাব দেখিব কিহৰ কাৰণে যে বন আৰু এটা গোল্লা, গৰম গৰম বন আহে আমাৰ ঠিক 9 বজাৰ লগে লগে। বহুত মানুহে সেইটো কাৰণে গাড়ীখন চাই থাকে কেতিয়া আহে। এটা হ'ল পৰঠা আৰু এটা হ'ল বন, আৰু এতিয়া সেই হেৰিটো এতিয়াও চলি আছে। আৰু আমি সেই হোটেলখন যিখন আছে, আমি সেইটো আমি এচি বা এয়াৰ কণ্ডিশ্যন কৰিব যোৱা নাই। হাইজিন আমাৰ হোটেল খুব চাফ চিকুণ। এতিয়াও তাতে চব অফিচাৰো যায়, ডিচি পৰ্যন্ত চাহ খাব যায়, এছপি পৰ্যন্ত চাহ খাব যায়, কিন্তু 10 টকা হলে আপুনি খাই আহিব পাৰিব। আপোনাৰ পকেটত যদি 10 টকা আমি এনেকে ৰাখিছো যাতে সকলো ধৰণৰ মানুহ, এজন ৰিক্সাৱালা, ঠেলাৱালা এতিয়াও খাব। দুটাৰ মানে সেইটোৱে হেৰি আছিলে, সপোন আছিলে। সেইটো কাৰণে আমি সেইখন কিন্তু সেই হেৰিতে ৰাখিছো। তেতিয়া আছিল দেউতাৰ নামেৰে, মানে তেতিয়া দেউতাই সুনন্দৰাম ডেকা বুলিয়ে হোটেলৰ নাম নাছিলে। 1956 চনত নে 54 চনত তাতে আমাৰ গাৰ্লছ হাই ছেকেণ্ডাৰী হাই ছেকেণ্ডাৰী নাছিলে বাৰু, গাৰ্লছ হাইস্কুল আছিলে। তাৰে হেডমাষ্টাৰ কনক চক্ৰৱৰ্তী ছাৰ আছিলে। তেওঁলোকো গৈ মানে গধূলি হলে সেই তাতে বহি দুটা দোকানতে বহি চাহ তাহ খাইছিলে। এদিন মানে ক'লে যে মহাজন হেৰি নহয়, এই আপোনাৰ দোকানখনৰ নাম এটা ৰাখিব লাগিছে, নাম কিয় ৰখা নাই? মই কেনেকে নাম ৰাখিম, মোৰতো লিখা পঢ়া নাই, মোৰতো নাজানো, মোৰ ইয়াৰ কোনো এটা হেৰি নাই। দিলে ছাৰ আপুনি নামটো দিব লাগিব, আপোনালোকে ছাৰ শিক্ষক মানুহ ছাৰ, আপোনালোকে শিক্ষক মানুহ, আপোনালোকে জানিব। মই দোকান এখন দিছো, চলাই আছো, এনেকে আপোনালোক আহিছে খাই, মই সেইখিনিয়ে খুব ভাল লাগে। ঠিক আছে দিয়া, মই এটা নাম। এসপ্তাহ পিছত তেওঁ এই নামটো লৈ আহিলে, এই নামটো দিছো যে ৰিপ'জ। দেউতাই সুধিছে ৰিপ'জ অৰ্থটো মোক লাগিব নহয়, মোকতো সুধিব। তেতিয়া তেওঁ ক'লে ৰিপ'জ মানে আমি যেনেকে গধূলি আহিছো, বহিছো, অলপ ৰিফ্ৰেছমেণ্ট, মানে সেই অৰ্থটো সেইটোৱে। কিন্তু বহুতেই অলপ জিৰণি লৈ মানে চাহ একাপ খালো, ফ্ৰেছ সেইটো এই ৰিপ'জ নামটো দিলে। আৰু ৰিপ'জ ব্ৰেণ্ডটো কিন্তু বহুতেই এতিয়াও বহুতে ভাবে যে এইটো বাহিৰৰ ব্ৰেণ্ড বুলি ভাবে। আচলতে একদম ভাবে, বহু মানুহে মোক বহুত সাংবাদিকেও সোধে এইটো কি আপোনালোকৰ বাহিৰৰ লগত টাই আপ নেকি? কেতিয়াও নহয়, এইটো আমাৰ দেউতাই বনাই থৈ যোৱা। কিন্তু তাৰ পাছত ধৰক দেউতাই কি তাত আইটেম মানে সংযোজনা কৰিছিলে? দেউতাই যেতিয়া ৰিপ'জখন হোটেল বেকাৰীটো দুটা খুলিছিলে, তাৰপিছত গ্ৰচাৰী দোকান এখনো খুলিলে। কমপ্লিট বস্তু যিবিলাক চাউল, দালি, মিঠাতেল এইবিলাক মানে দেউতাই প্ৰথমতে যি লোকেলি পাৰ্চেছ কৰিলে, পিছত যেতিয়া দেউতা পাৰা হ'ল, ডাইৰেক্ট যিটো বস্তু য'ত এভেইলেবল হয়, ইউপিৰ পৰা আনিছিলে, পাঞ্জাৱৰ পৰা আনিছিলে। তাৰমানে দৰঙত প্ৰথম হ'লচেল দোকান বুলি ক'ব গ'লে আমাৰ দেউতাৰে আছিলে চাউল দালি। আৰু সেইখন এতিয়াও আমি চলাই আছো, এতিয়াও আছে। আৰু আপুনি শুনি ভাল পাব, আজিকালি ধৰক চব বস্তু কি হয়, অনলাইন ডেলিভাৰী হয়। দেউতাই কিন্তু তেতিয়াই 1945 চনতে হোম ডেলিভাৰী নহয়, ডেলিভাৰী দিছিল। তাৰমানে কি, গাঁওবিলাকত যিবিলাক দোকান আছিলে, দেউতাৰ দুখন ট্ৰাক আছিলে। তো কি কৰে, দোকানীবিলাক আহে, বস্তুবিলাক লিখি থৈ যায়, এইখিনি বস্তু আমাৰ অৰ্ডাৰ দিলো। আৰু সেই বস্তুটো দেউতাই কি কৰে, পিছদিনাখন ধৰক চিপাঝাৰ লাইনত যিমান এখন দোকান আছে, প্ৰায় 15-20 কিলোমিটাৰ, সেই লাইনত এখন গাড়ী গুচি গ'ল, তাতে যাই তেওঁলোকৰ দোকানত দি থয়। তেতিয়াই ডেলিভাৰী দিছিলে, মানে একেলগে গুচি যায় আৰু দেউতাৰ ওপৰত এনেকুৱা এটা বিশ্বাস আছিলে, জানে যে ৱেইটৰ ক্ষেত্ৰত যিটো ৱেইট হ'ব তাতকে হয়তো 100 গ্ৰাম বেছি যাব, কিন্তু 100 গ্ৰাম কম যাব নোৱাৰে। এটা বিশ্বাসত চলিছে। দেউতাই যিটো সন্দেশ বনাইছিলে নিজৰ হাতেৰে, সেইটো বোলে এতিয়াও সেই টেষ্টটো মানে ইমান সুন্দৰ টেষ্ট আছিলে। নিজে বনাইছিলে সেই সন্দেশ। যেতিয়া 31 চনত আৰম্ভ হৈছিল, চালিৰ তলত আৰম্ভ হৈছিল, একদম হেৰি আৰু ধৰ বাঁহৰ বহিবৰ কাৰণে নিজে কৰিছে। মই যে ক'লো সেই বঙালী হোটেলখন থাকি শিকিছিলে। আৰু সেইকাৰণে দেউতাই যেতিয়া শিকিছিলে, কাৰিকৰজনক মানে গোটেইখিনি বাচন ধোৱাৰ পৰা চবখিনি কৰি দিছিল। তেতিয়া কামটো শিকাব দেউতাই জানিছিলে যে বস্তু কেনেকে ল'ব লাগিব, কামখিনি আদায় কৰিব লাগিব। মানে কিবা এটা আপুনি পাব লাগিলে কিবা এটা দিব লাগিব। আৰু সেইবিলাক কথাই দেউতাই আমাক শিকাইছিলে। আমাৰ আগতে যেতিয়া আমি ক্লাছ 8-9ত থাকো,
আমাৰ এনুৱেল পৰীক্ষাবিলাক দিওঁ পৰীক্ষা শেষ হৈ যায় দেউতাই আমাক কি কৰে বেকাৰীত লৈ যায় গধূলি এতিয়াতো তহঁতে নপৰা পৰীক্ষাই গৈছে আমাক গোটেইবিলাকক লৈ যায় এই ব্ৰেডবিলাক যেতিয়া শ্লাইজিং পেকিং কৰিব লাগে তহঁতে পেকিং কৰি দেচোন অলপ তেতিয়া মোৰ 2টা লেবাৰ হ'লেতো কম লাগিব আৰু আমি শিকিছিলো আৰু তহঁতে থাকিলে বাকীখিনি মানুহ ভালকে কাম কৰিব সেইবিলাক আমি ক্লাছ 8-9 পৰা আমাক শিকাইছিলে আচলতে তেতিয়াৰ পৰা আমি শিকিছিলো আপোনালোকৰ ঘৰত কেইজন ককাই ভাই আমি এনে 6 জন আছিলো আমি মোৰ 5জন দাদা আছিলে মোৰ এজন ভাইটি এই অসম গৌৰৱ যে পাইছে অনুপম ডেকা এই মোৰ তলত হয় আৰু মোৰ বাইদেউ আছিলে 5 জনী ডাঙৰ পৰিয়াল আছিলে 2জন দাদা ঢুকাইছে অৱশ্যে বাইদেউ 2জনী ঢুকাইছে তেওঁলোকৰ পৰিয়াল আছে পৰিয়াল আছে আপোনালোক গোটেইখিনি একেলগে থাকে আমি পৰা একেলগে আমাৰ ডাঙৰ দাদা ইয়াতে থাকে আৰু আমি চব মংগলতে থাকো আমাৰ ভতিজা এতিয়া 4th জেনেৰেশ্যনৰ আমাৰ লগতে আছে আমি যৌথ পৰিয়াল আমি একেলগে থাকো একেলগে কামো কৰো আমাৰ বিজনেছ বিলাকো চব মানে একেলগে কৰা হয়